ৰূপৈয়াতৰ জ্ঞান বিকাশ বিদ্যাপীঠ উলহ মালহেৰে উদযাপন কৰা হয় দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস। ছাত্ৰ ছাত্ৰীসকলে শোভাযাত্ৰা উলিয়াই ভক্তিমূলক গীত গায় আৰু শ্লোগানেৰে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰে গণৰাজ্য দিৱসটিৰ। গণৰাজ্য দিৱসত দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন বাৰে বৰণীয়া কলা সংস্কৃতিৰ সাজপাৰ পৰিধান কৰোৱাই দেশভক্তিমূলক গীত গাই দেশৰ স্বাধীনতা সংগ্ৰামীসকলক সোঁৱৰণ কৰা পৰিলক্ষিত হয়। একতা আৰু ভাতৃত্ববোধেৰে কেনেদৰে আমাৰ দেশখন আগুৱাই লৈ যাব পাৰি তাৰ বিষয়েও শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ আগবঢ়ায়। ছাত্ৰ ছাত্ৰীয়ে ইছলামিক কিছুমান পৰিধান কৰি কিছুমান লগতে কিছুমান ছাত্ৰ ছাত্ৰী আছে আমাৰ বিভিন্ন ধৰণৰ একক অভিনয় কৰে, সেইবিলাকৰ কিছুমান বেশভূষা পিন্ধি পেলাই তেওঁলোকে আজি কালচাৰেল যিটো ৰেলী আছিল ইয়াতে ওলাই গৈছে আৰু অলপ পিছতে এই কালচাৰেল ৰেলী সমাপন হ'ব। বিশেষকৈ আজিৰ দিনটোত আমি ৰিপাব্লিক ডে হিচাপে উদযাপন কৰি গোটেই ভাৰততে আমি বিশেষকৈ সংবিধান যিটো ৰচনা হৈছিলে ইয়াৰ ওপৰতে আমি আজিৰ দিনটোত বিশেষভাৱে আমাৰ দেশৰ নাগৰিকে যিটো অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে তাৰ ওপৰতে আজি দিনটোত তাৎপৰ্য বহন কৰে আৰু সেই মৰ্মে আমি ছাত্ৰ ছাত্ৰীৰ শিক্ষাগুৰুসকলক আজিৰ দিনটোৰ এই তাৎপৰ্যও আমি ব্যাখ্যা কৰিছোঁ যে ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত আমি যিহেতুকে এই সংবিধান যিটো বিশ্বৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম সংবিধান লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াত বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এই সংবিধানখনৰ জৰিয়তে কিছু ক্ষেত্ৰত অকণমান তাৰতম্য দেখা যায়। ই হৈছে আমাৰ বিশেষকৈ বিভিন্ন দলৰ নীতি আদৰ্শৰ কাৰণে হয়তো আমাৰ সংবিধানৰ গোটেইখিনি যিখিনি কৰ্তব্য আৰু অধিকাৰ মানুহে কৰিব লগা কৰ্তব্য আৰু মানুহে পাব লগা যি নিজৰ ফাণ্ডামেণ্টেল ৰাইটছ এইখিনি হয়তো সমভাৱে পোৱা নাই। তাৰ কাৰণে আমি হয়তো দুখিত আৰু লগতে আমাৰ যিসকলে এই এডমিনিষ্ট্ৰেশ্যন যন্ত্ৰটো পৰিচালনা কৰে তেওঁলোকক আহ্বান কৰা আজিৰ দিনটোত যাতে সমানে সকলো নাগৰিকে সমান অধিকাৰ ভোগ কৰি দেশখনক আগুৱাই লৈ যোৱাত সহযোগ কৰে। যিহেতু আজি ৰেলী ওলোৱা হৈছে বিভিন্ন দেশখনত অপশক্তি একাশ কৰি উঠিছে নিশ্চয় গম পাইছে, গতিকে এই ৰেলীৰ যোগেদি কি বাৰ্তা দিব বিচাৰে? হয়, যিটো আমাৰ আজি ২৬ জানুৱাৰী ৰিপাব্লিক ডে উপলক্ষে যিটো আমি ৰেলী উলিয়াইছোঁ ইয়াৰ জৰিয়তে সমাজখনক দেশখনক এটা আমি মেছেজ দিব খোজোঁ। বিশেষকৈ যিহেতু এক শিক্ষানুষ্ঠান ছাত্ৰ ছাত্ৰীসকলে উপযুক্তভাৱে প্ৰথমতে শিক্ষা গ্ৰহণ কৰিব লাগে আৰু শিক্ষাই যিহেতু এখন জাতিৰ মেৰুদণ্ড হিচাপে প্ৰতিফলিত হয়, গতিকে সমাজখনক আগুৱাই নিয়াৰ কাৰণে শিক্ষা অপৰিহাৰ্য। ইয়াৰ লগতে যিহেতুকে আজি আমাৰ সমাজখন বা দেশখনত বিভিন্ন ধৰণৰ ৰাজনৈতিক অভিসন্ধিয়ে হওক বা বিভিন্ন ক্ষেত্ৰত দেখা যায় যে আমাৰ বিভিন্ন জনগোষ্ঠী বা বিভিন্ন সম্প্ৰদায়ৰ মানুহে বিভিন্ন সময়ত বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হৈছে বা যিটো অসমানতা অৰ্থাৎ যিটো ইনজাষ্টিছ ইয়াৰো সন্মুখীন হৈছে। গতিকে আজিৰ এই দিনটোত এই পতাকাৰ তলৰ পৰাই মই ৰিকুৱেষ্ট বা আহ্বান কৰিম সকলো সমাজৰ মেৰুদণ্ড যিসকল সমাজখনক পৰিচালনা কৰে লগতে শাসন ব্যৱস্থাত যিসকল অধিষ্ঠিত তেওঁলোকে যাতে আমাৰ সকলো বৰ্গৰ নাগৰিকক সম অধিকাৰ প্ৰদানেৰে দেশখনক যাতে বিশ্বৰ ভিতৰত এখন স্বনামধন্য আৰু উৎকৃষ্ট স্থানলৈ অৱস্থান পায় তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বিদ্যালয়খনৰ নাম কি? আমাৰ বিদ্যালয়খনৰ নাম জ্ঞান বিকাশ বিদ্যাপীঠ। এতিয়া এটা কথা জানিব বিচাৰিছোঁ যে আগৰ দিনত আপোনাৰ অফিচ আদালতে আপোনাৰ সীমাবদ্ধ আছিল গণতন্ত্ৰ দিৱস স্বাধীনতা দিৱস, বৰ্তমানে দেখা গৈছে যে সাধাৰণ ৰাইজো আগবাঢ়ি আহিছে আৰু আপোনালোকৰ ইয়াতে অভিভাৱক বা সাধাৰণ ৰাইজে কিমান অংশগ্ৰহণ কৰিছে? হয়, এইটো এটা ভাল লক্ষণ যে আগতে হয়তো বিভিন্ন এই ৰিপাব্লিক ডে হওক বা স্বাধীনতা দিৱসৰ যিটো মানে পতাকা উত্তোলন কাৰ্যসূচী বা অন্যান্য কাৰ্যসূচী সাধাৰণতে অফিচ আদালতত সীমাবদ্ধ আছিল বা আম মানুহে অৰ্থাৎ পাব্লিকে অংশগ্ৰহণৰ সংখ্যা নিচেই তাকৰ বা কম আছিলে। কিন্তু আজি দেখা গৈছে বা আমি কেইবাবছৰ ধৰি লক্ষ্য কৰি আহিছোঁ আমাৰ স্কুলতে সকলো ছাত্ৰ ছাত্ৰী ওলাই আহে, কোনো ভয়ভীতি নাই। লগতে আমাৰ শিক্ষাগুৰুসকলো ওলাই আহে আৰু বিশেষকৈ সমাজৰ অভিভাৱিকা বিভিন্ন শ্ৰেণীৰ মানুহো এইটো এটা ডাঙৰ যিটো দিৱস অৰ্থাৎ ভাৰতবৰ্ষজুৰি এটা দিৱস পালন হয় গণৰাজ্য দিৱস বা আমাৰ স্বাধীনতা দিৱস, যাতে সকলোৱে শিলডল ভাঙি ওলাই আহে আৰু ইয়াতে কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজকে এজন দেশৰ নাগৰিক বা স্বাধীন নাগৰিক হিচাপে নিজকে তাৰমানে ইয়াত আহি অংশগ্ৰহণ কৰি গৰ্ব অনুভৱ কৰে।